কিহৰ কাৰণে বনাইছে এইটো দাদা? এইটো দাদা মই এতিয়া ক'ব গ'লে মই আজি এবছৰ সৈতে এইটো কাম কৰি আছোঁ। হয়। মোটামুটি মই প্ৰথমতে কাম কৰিছিলোঁ মোৰ ঘৰৰ চোতালৰ আগত। হয়। তাত মই কাম কৰোঁতে মোটামুটি এবছৰ মই নিজৰ টিঙেৰে মই চালিয়া বনাই কামটো কৰিছিলোঁ। তাৰপাছত মোৰ যেতিয়া ইনকামটো বাঢ়ি গ'ল, তাৰপাছত মই এইটো বনালোঁ। বনাই আছোঁ এতিয়া ঘৰৰ সেইফালে ঘৰ বনালা, সেইকাৰণে মই এতিয়া গাহৰিকেইটা এনেকৈ থৈ দিছোঁ। এইটো গাহৰি ফাৰ্ম? এইটো গাহৰি ফাৰ্ম। ধুনীয়াকৈ বনাইছে কিন্তু এনে ৰাস্তাৰ পৰা দেখা পাই মই সুধিলোঁ। চাওকচোন কি ধুনীয়াকৈ বনাইছে। এতিয়া কেইটামান আছে আপোনাৰ? এতিয়া মোৰ দুজনী আছে বিক্ৰী কৰি। চাওকচোন এই দুজনী গাহৰি। এইটো চাই লওক। আৰু কেইটামান আনিম বুলি আছে আপুনি? আৰু 6জনী আনিম। 6জনী? হয়। ইয়াত 6জন, তাত 6জন। আৰু এইটো কি? এইটো যি বগা বগা? এইটো পানী এনেকৈ যেতিয়া গাহৰিক দানা দিয়া হ'ব, এইটো টেপ লগোৱা আছে, ইয়াৰ পৰা পানীটো হেৰি হ'ব। আচ্ছা। চাই লওক আপোনালোকে। আপোনালোকে যদি বনাম বুলি ভাবিছে এনেকৈ বনালে হ'ল। কেনে লাগিছে জনাব আপোনালোকে গাহৰি ফাৰ্মটো। ধুনীয়া বনাইছে। কিমান টকা খৰচা গৈছে এইটো বনাওঁতে? 15-20 হাজাৰ টকাৰ হৈ গৈছে। 15-20 হাজাৰ? আপুনি নিজে কৰিছে এইটো? হয়, নিজে কৰিছোঁ। আপুনি এইটো আগতে কেইটা গাহৰি বিক্ৰী কৰিলে? বহুত কৰিলোঁ, এবছৰতে বহুত কৰিলোঁ। লাভ হয় না? হয়, লাভ। বাৰু ঠিকে আছে, মই ৰাস্তাৰে গৈ থাকোঁতে দেখিলোঁ কাৰণে সুধিলোঁ আপোনাক। ঠিক আছে। আপোনালোকে যদি বনাব পাৰে এনেকুৱা চাওক। আপোনালোকে চাই থাকক কি ধুনীয়া বনাই আছে। এইজন মালিকজন, গাহৰি ফাৰ্মৰ মালিকজন। ইফালে টেপটো আৰু একবাৰ দেখাই দিছোঁ। ইফালে টেপটো চাই লওঁ। এইটোতো এনেকুৱা আপোনালোকে বাল্টিঙৰ জেগাত ইয়াতে টেংকিও দিব পাৰে। ইফালে এনেকৈ গৈছে, ইয়াতে পানী দিব। ইফালে হ'ল এইটো টেপটো এইটো। ইফালেও আছে কিজানি, এইফালেও আছে। এইফালে গাহৰিটো এবাৰ ভালকৈ চাই লওঁ। বৰ্তমান 2জনী আছে। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিল কমেণ্ট কৰি জনালেই হ'ল।